গণৰাজ্য দিৱসৰ প্ৰাক সন্ধিয়া বৰনাৰায়ণপুৰ স্থিত শ্ৰী শ্ৰী মাধৱদেৱ কলাক্ষেত্ৰৰ মুকলি মঞ্চত আয়োজন কৰা হৈছে স্বৰাজ বন্দন শীৰ্ষক এটি দেশপ্ৰেমমূলক সাংস্কৃতিক সন্ধিয়া, য'ত এই সমগ্ৰ বৰনাৰায়ণপুৰ অঞ্চলৰ শিশু চেমনীয়াসকলে যুৱক যুৱতীসকলে তেওঁলোকৰ বিভিন্ন নৃত্যৰ অনুষ্ঠান, গীতৰ অনুষ্ঠান দেশৰ প্ৰতি উৎসৰ্গিত মনোভাৱেৰে পৰিৱেশন কৰিছে। ইতিমধ্যে কেইবাটাও অনুষ্ঠান মঞ্চত পৰিৱেশন হৈছে আৰু আমি দেখিবলৈ পাইছোঁ অতি মনোমোহা তেওঁলোকৰ পৰিৱেশন আৰু সমগ্ৰ উপস্থিত দৰ্শকক মন্ত্ৰমুগ্ধ কৰিবলৈ সক্ষম হৈছে। দেশৰ প্ৰতি সম্পূৰ্ণ উৎসৰ্গিত মনোভাৱেৰে আৰু গণৰাজ্য দিৱসৰ প্ৰাক সন্ধিয়া এই যি আয়োজন, এই আয়োজনৰ জৰিয়তে আমি সেই মহান বীৰ শ্বহীদসকলক, সেই দেশ মাতৃৰ পূজাৰীসকলক, যিসকলৰ অহেতুক ত্যাগ আৰু অশেষ কষ্টৰ বলত আমি স্বাধীনতা লাভ কৰিছিলোঁ আৰু দেশে আজি প্ৰগতিৰ পথত আগবাঢ়িছে। গতিকে আমি এই সন্ধিয়াৰ জৰিয়তে সেই গণৰাজ্য দিৱস উদযাপন কৰাৰ মানসেৰে আমি সকলো একত্ৰিত হৈছোঁ আৰু বিপুল সংখ্যক দৰ্শকেৰে উপস্থিতিৰে আমাৰ সম্পূৰ্ণ অনুষ্ঠানটোক এটা মৰ্যাদা প্ৰদান কৰিবলৈ সক্ষম হৈছে।